অলপ লাহে লাহে খাই হেৰ ডিঙিত চটহা লাগি ধৰিলে গাঁঠি লাগি মৰিবি ভাষা শুনতাৰ ভালে হ'ব দে মই মৰিলেতো তই শান্তিয়ে পাবি তোক অন্তত অশান্তি কৰি থকা মানুহ এজনী নোহোৱা হ'ব সেইটো হয় কি ৰৈ দিলা যে ৰৈ আছো আকৌ বাগানৰ পৰা কিজানি কিবা বাঘ ভালুক ওলাই মোক খালেহি খাও ফুটুকানিৰ পৰা গৰু এটা ওলাই আহোঁতে তই পলুৱা ছোৱালীজনীয়ে বাঘ ভালুক ওলালে কি কৰিবি মোৰ জনা আছে তই মানে তই চিন্তা কৰিব নালাগে এই বাগানৰ পৰা বাঘ ভালুকটো বাদ দে মেকুৰী এটাও ওলাই নাহে তই কিয় এনেকুৱা বাৰু কেনেকুৱা এনেকুৱা ফটুৱা মানে চা দেই জ্ঞানী মানুহৰ লগত তোৰ জ্ঞানী মানুহ থাকিব চোকা মানুহৰ লগত তোৰ চোকা মানুহ থাকিব আৰু ফটুৱাৰ লগত তোৰ ফটুৱাই থাকিব তোক মানে মই না 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 এনেকে মাৰ ধৰ কৰিলে কিন্তু মই থাকিব নোৱাৰিম দেই মানে গুণ্ডাৰ লগত থাকিব পৰাকৈ মইতো গুণ্ডা নহয় না যা আদৰ কি হ'ল এতিয়া নেমাতিবি মোক তোৰ লগত কথা পাতিবলৈ মোৰ একেবাৰে মন নাই এতিয়া আৰু মাতবোল নোহোৱা ৰুক্মিণীক কেনেকে বায়নে ভাও শিকাব হ'ব দে তই বায়নহে কৃষ্ণ নহয়তো মুখেদি মাত নবতাকেও নাচকেইটা শিকাব পাৰিবি দে ৰুক্মিণী ক্ৰোধান্বিত হুয়া চল তাকে দেখ শুন নহ নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল পাগলটো তই আহি থাক মই যাওঁ খুলি নকলেও মই বুজো খং কৰি থাকিলে সহ্য নহয়ও